আমি বৰলুইত কালচাৰেল এণ্ড ফুড ফেষ্টিভেলৰ কৰ্মকৰ্তাসকলে এইখনি 21 জানুৱাৰীৰ পৰা আজি 21 ডিচেম্বৰৰ পৰা 5 জানুৱাৰীলৈকে আমি এইখন মেলা পাতিছিলোঁ ইয়াতে। আৰু ইয়াতে মই পোনপ্ৰথমে সমূহ গুৱাহাটীবাসী ৰাইজলৈকে নতুন বছৰৰ শুভেচ্ছা জনালোঁ। আৰু ইয়াত আমাক সকলোৱে গুৱাহাটীবাসী ৰাইজ তথা অসমবাসী ৰাইজ আমাৰ ইয়ালৈ আহি আমাক উৎসাহিত কৰিছে, আনন্দিত কৰিছে। সঁচাকৈয়ে অভূতপূৰ্ব সঁহাৰি আমি পাইছোঁ ইয়াত। আৰু আমি ইয়াত প্ৰায় 60-70খনমান বিপণী আমি খুলিছোঁ। আৰু লগতে আমি ইয়াতে আনন্দ মেলা এখন পাতিছোঁ। আৰু লগতে আমি সন্ধিয়া কালচাৰেল শ্ব' এখন পাতিছোঁ। নৃত্য প্ৰতিযোগিতাও হৈছে, কুইজ প্ৰতিযোগিতা হৈছে ইত্যাদিবোৰ সকলোবোৰেই ইয়াত আছে। সকলোৱে ইয়াত সেইবোৰ উপভোগ কৰিছে। গতিকে মই বৰলুইত তৰফৰ পৰা সকলোকে ইয়াৰ বাবে মই ধন্যবাদ জনাইছোঁ। আপোনাৰ পোনপ্ৰথমে আপোনাৰ ইংৰাজী নতুন বৰ্ষ আৰু আপোনাৰ ভোগালী বিহুৰ শুভেচ্ছা অসমবাসী গুৱাহাটীবাসীৰ লগতে অসমবাসীলৈকে জ্ঞাপন কৰিলোঁ। আৰু আপোনাৰ বৰলুইত ফুড এণ্ড কালচাৰেল ফেষ্টিভেলৰ আজি আমাৰ অন্তিম পৰ্যায় 16 দিনীয়া এটা দীঘলীয়া এটা পৰিক্ৰমা আছিল আমাৰ। সুন্দৰ, বহুত শিকিলোঁ, বহুত জানিলোঁ আৰু বহুত অভিজ্ঞতাও হ'ল আমাৰ ইয়াৰ পৰা। কিন্তু ভগৱানৰ ওপৰত এইটোৱে বিশ্বাস আছিলে আজি 16 দিন আমি কোনো এটা ধৰি লওক আপোনাৰ একো বাধা বিঘিনি নোহোৱাকৈ আমি পাৰ কৰিব পাৰিলোঁ। প্ৰত্যেক দিনে আপোনাৰ আমাৰ নানা ধৰণৰ সাংস্কৃতিক প্ৰত্যেক দিনে ইমান জনপ্ৰিয়, আমাৰ একেবাৰে জনপ্ৰিয়। এইটো আপুনি দেখাই পাব আমাৰ হিয়া বাইদেউ মেধি বাইদেউ আছেই। আপোনাৰ জনপ্ৰিয় গায়ক গায়িকা আহিলে এখন কৰিলে। তাৰপিছত আপোনাৰ নেক্সট আপোনাৰ আমাৰ সাংস্কৃতিক সন্ধিয়াৰ পৰা আপোনাৰ ফেশ্বন শ্ব' প্ৰতিযোগিতাৰ পৰা আৰু প্ৰত্যেক দিনাই আমি একোখন নতুন মানুহক আপোনাৰ টিকট বিক্ৰীৰ ওপৰত ভিত্তি কৰি আমি নিৰ্বাচিতভাৱে এখন চাইকেল আপোনাৰ দিলোঁ, সেইটো আপোনাৰ দিলোঁ। এতিয়া সুন্দৰ আপোনাৰ গোটেইখিনি ভালকৈ চলি গ'ল। আৰু শেষতো আপোনাৰ গুৱাহাটী মহানগৰবাসীৰ লগত অসমবাসী বহুত ধন্যবাদ জনালোঁ এইকাৰণে যে আমি সফল, সুন্দৰ সফল। আৰু বাকী ইমৰানে ক'ব। যোৱা 16টা দিনে আমাৰ বৰলুইতৰ বাকৰিত যিসকল দৰ্শক উপস্থিত হ'ল, আমি পোনপ্ৰথমে তেখেতলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ প্ৰতিটো অনুষ্ঠান সাফল্যমণ্ডিত হোৱাত তেওঁলোকে যি সহায় সহযোগিতা আমাক আগবঢ়ালে তাৰ বাবে আমি তেওঁলোকৰ ওচৰত চিৰকৃতজ্ঞ। আমি যোৱা 16টা দিনে বিভিন্ন ধৰণৰ সাংস্কৃতিক কাৰ্যসূচী আগবঢ়ালোঁ। তাৰ উপৰিও আমি উঠি অহা নৱপ্ৰজন্মক আমি এখন মঞ্চ দিব পাৰিলোঁ, সেয়া আমাৰ বাবে গৌৰৱৰ বিষয়। অকল মানে ডাঙৰ চেলিব্ৰিটি নহয়, আমি যিখিনি উঠি অহা নতুন প্ৰজন্ম যাক এখন মঞ্চ লাগে নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ ক্ষেত্ৰত আমি দি আহিছোঁ। আৰু সেইখিনি আমি দিব পাৰি নিজকে ধন্য মানিছোঁ। আৰু এই ক্ষেত্ৰত দৰ্শকে তথা ৰাইজে আমাক যথেষ্টখিনি সহায় কৰিছে। আমি সাংস্কৃতিক কাৰ্যসূচীৰ উপৰিও ইয়াতে আমি আৰ্ট কম্পিটিশ্যন, ডান্স কম্পিটিশ্যন, আমি ইথনিক ফুড কম্পিটিশ্যন আয়োজন কৰিছিলোঁ। আৰু আমি বহুখিনি প্ৰতিযোগী ইয়াত পালোঁ আচলতে। আৰু আমাৰ দাদাই ক'লে আমি প্ৰতিদিনে একোগৰাকীকৈ ভাগ্যশালী দৰ্শকক এখন চাইকেল আমাৰ বৰলুইতৰ পৰিয়াল তথা জুপিতৰা ট্ৰেডাৰ্ছৰ তৰফৰ পৰা আমি প্ৰদান কৰি আহিছিলোঁ। আমি কথা দিয়া মতে আৰু আমি এইখিনি কৰিব পাৰিছোঁ। আৰু আমি আশা ৰাখিছোঁ আমাৰ অহাবাৰলৈ আমি যেতিয়া আয়োজন কৰিম ঠিক একেধৰণে ৰাইজে আমাক মৰম দিয়ক, একেধৰণে ৰাইজে আমাৰ মাজলৈ আহক। আৰু আমি কিবা নতুনত্ব কিবা যদি দিব পাৰোঁ আমি চেষ্টা কৰিম। আৰু আমি পুনৰবাৰ সমূহ অসমবাসী তথা গুৱাহাটীবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। Stay informed, stay ahead. News NE 365.